মোক মাতিছিলে, মোৰ সাক্ষী আছিলে। 13 ছেপ্টেম্বৰত লগ পাওঁতে মোক কোনখিনি কথা কৈছিলে, সেই কথাখিনিৰ ওপৰত আজি মোক মাতিছিলে। তাৰ বাহিৰেও মোৰ এই আজি যিখিনি ক'লো সেইখিনিৰে মানে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত আৰু এটা মানে বহুত কামত দিব। তাৰমানে আজি মই যিখিনি কথা ক'লো তাৰ কাৰণে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত আৰু এটা ভাল কামত দিব। প্ৰশ্ন মোক আনন্দ ভূঞা মানে অমৃত প্ৰভাৰ উকিল আনন্দ ভূঞাই মোক অকণমান বেলেগ লাইনত নিব খুজি আছিলে। মানে জুবিন গাৰ্গ মদাহী, তাৰপিছত জুবিন গাৰ্গে নিজৰ ডিচিশ্যন নিজে লয়, বেলেগৰ কথা কাৰো নুশুনে। কিন্তু মই তেতিয়া ক'লোঁ তেওঁক যে জুবিন গাৰ্গে মদ খাইছিলে, তেওঁ মদাহী নাছিল, কিন্তু মদ খাইছিলে 2-1 পেক খায়। কিন্তু আফটাৰ চিজাৰ এটেক 2020 যেতিয়া চিজাৰ এটেক হৈছিলে তাৰ পিছৰ পৰা জুবিন গাৰ্গে মই থকা সময়ত, মই লগ পোৱা সময়ত কেতিয়াও মদ খোৱা নাই, সেইখিনি কথা ক'লোঁ। আৰু তেওঁক মানে নিজৰ ডিচিশ্যন নিজে লয় সেইটো ইষ্টাব্লিছ কৰিব বিচাৰি আছিলে। কিন্তু মই ক'লোঁ যে তেওঁ ছ'চিয়েলি যিবিলাক কাম কৰে সেইবিলাক কামৰ ডিচিশ্যনে তেওঁ নিজে লয়, কিন্তু প্ৰফেচনেলি যিবিলাক কাম তেওঁৰ সেইবিলাক ডিচিশ্যন চব মেনেজাৰে লয়। মই মেনেজাৰৰ কথা ক'লোঁ, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰে লয়। কিন্তু মানে আনন্দ বিচাৰিছিল যে মই জুবিন গাৰ্গে তেওঁৰ গোটেই ডিচিশ্যন মানে কমপ্লিট ডিচিশ্যন তেওঁ নিজে লয়, তেওঁৰ লগত কোনো মেনেজাৰৰ কথা নাই। কিন্তু মই বস্তুটো ধুনীয়াকৈ বুজাই দিম। ন্যায় পাব বুলি আমি এতিয়াও আশাবাদী। কাৰণ এতিয়া আজি মষ্ট প্ৰবেবলি 10জন হ'ল নেকি সাক্ষী। আজি হিতেশ বৰুৱা আছে, ডক্টৰ হিতেশ বৰুৱা। তাৰপিছত এতিয়ালৈকে মানে আমি ভালকৈ গৈ আছে যেন লাগিছে। মানে সেইবোৰত মই একচুৱেলি প্ৰফেচনেল বস্তুটোত মই ইমান এটা জড়িত নাছিলোঁতো, ক'ত কেনেকৈ কি টকা পইচাৰ ক্ষেত্ৰততো মই ইমান জড়িত নহয়। কিন্তু যিহেতু সিদ্ধাৰ্থ শৰ্মা প্ৰথম আহোঁতে খুব নৰ্মেলি খুব মধ্যবিত্ত ঘৰৰ ল'ৰা আছিলে, কিন্তু লাহে লাহে তাৰ চেঞ্জবিলাক দেখি, সিদ্ধাৰ্থ শৰ্মাৰ চেঞ্জবিলাক দেখি আমি এতিয়া গম পোৱাৰ পিছত ভাবিব বাধ্য হ'লোঁ যে সঁচাকৈ জুবিন গাৰ্গৰ তেওঁ টকাবোৰ মিছ ইউজ কৰিছিলে।